বন্ধুসকল আপোনালোকে জানে মই ছাগলী ভিডিঅ' যেতিয়া বেচিব লগা হয় তেতিয়া ভিডিঅ'টো বনাওঁ। আজি আৰু এটা ছাগলী ফাৰ্মত আহিছোঁ আৰু তাত মানে বহুতকেইটা ছাগলী আছে। মানে তাৰ কি হ'ল, খাদ্যটো মানে কমিছে, গছৰ পাত চাত এতিয়া নাইকিয়া হৈ গ'ল আৰু মানে ছাগলী বহুত বেছি বাঢ়িছে, খাদ্যটো মানে বহুত বেছিকৈ লাগে। সেইটো কাৰণে পইচাৰ অভাৱে নহয়, কিন্তু পাত চাত সেইবিলাক দিব নোৱাৰা বুলি কেইটামান ছাগলী বেছি দিব। এই মতাটো আগত মানে বহুত ধুনীয়া বিদায় আছিল, এতিয়া ভালকৈ মানে খাব পৰা নাই, সেইকাৰণে মানে অলপ ক্ষীণাইছে মানে। ঠিক আছে, ইয়াৰ পৰা কেইটামান ছাগলী বিক্ৰী হ'ব, সেইটো কাৰণে মই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাওক, কোনটো বিক্ৰী হ'ব, কিমান ৰেঞ্জৰ বিক্ৰী হ'ব, প্ৰাইচটো কিমান হ'ব আৰু কোনটো বয়স কিমান, মই চবেই কথা ক'ম, কিন্তু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। ঠিকে আছে, যিটো বিটেল ইয়াত মানে বেছিভাগ মানে আপোনাৰ বিটেল ছাগলীয়ে আছে। মানে যদি আপুনি বিটেল ছাগলী ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনাৰ কি হৈছে, ইয়াত আছে বহুতকেইটা মানে পিয়ৰ বিটেল আৰু 3-4টা আপোনাৰ পিয়ৰ বিটেল নহয়, ক্ৰছত আহি গ'ল মানে। ঠিক আছে, আৰু ইয়াৰ পৰা কেইটামান ছাগলী বেচিব। আপোনাৰ এই ক'লাজনী এই এতিয়া যে ভিডিঅ' সন্মুখত আহিছে, এইজনী আপোনাৰ গাভিনী হয়, এইজনীও গাভিনী হয়। আৰু এইজনী গাভিনী পৰা অৱস্থা চেহেৰাটো ভাল আছিল। মালিকজনে মানে 1 বিঘা মাটি নেপিয়াৰ খেতি আছিল আৰু আগতে গছৰ পাত এভেইলেবল আছিল, এতিয়া পাতো নাইকিয়া হৈ গ'ল আৰু নেপিয়াৰো আপোনাৰ কি হৈ গ'ল, কমি গ'ল। আগৰ পৰা বহুতখিনি মানে কমিছে নেপিয়াৰখিনি। সেইটো কাৰণে মানে কি হৈছে, এইকেইটা ছাগলী বেচিব লগা হৈছে মালিকজনেও মানে এনে সৰু মানুহ নহয়, চাকৰি কৰা মানুহ, আৰু এনে চাবৰ কাৰণে মানে আৰু 2-3জন আছে, মানে মানুহ কাম কৰা মানুহ আছে, সেই চাই থাকে মানে। আৰু ইয়াত ছাগলী লৈ আহিছে 27টা, পিয়ৰ বিটেল 27টা ছাগলী লৈ আহিছে। আৰু মাইকীবিলাকে লৈ আহিছে, সৰু যিবিলাক বেছি সৰু পোৱালি সেইবিলাক ফাৰ্মত থৈ এতিয়া পথাৰত লৈ আহিছে। আৰু মোক মাতিছে মানে ভিডিঅ' এটা বনাই এৰি দিবৰ কাৰণে, কেইটামান ছাগলী বেচিব বুলি। মই মালিকজনৰ নম্বৰটো আপোনাৰ এইটো চেনেলত দি দিম। ঠিক আছে, আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব। কোনটো কিমান ৰেঞ্জ সেইটো আপোনালোকে কি কৰিব, ডাইৰেক্ট মালিকৰ লগতে যোগাযোগ কৰিব, সিহঁতৰ লগত যোগাযোগ কৰি আপোনাৰ লৈ ল'ব পাৰিব। ঠিক আছে বন্ধুসকল, আৰু এই মতাজনী বহুত বয়স হৈছে, এই মতাজনীৰ পৰা বহুত প্ৰডাকশ্যন ওলোৱা হৈছে। আৰু এজনী ক'লা, এজনী খাচী হয় মানে। ঠিক আছে, এইযোৰ চকু একদম বগা, সেইজনীও আপোনাৰ বহুতকেইটা খাচীও আছে। আপোনালোকে খাচীৰ কাৰণে ফোন কৰে, বহুতকেইটা খাচীও আছে, খাচীও ল'ব পাৰিব। আৰু ডাঙৰ মতাটো বেচিব, মানে ডাঙৰ মতাটো বয়স হৈছে আৰু অলপ ক্ষীণ, সেইটো কাৰণে ডাঙৰটো বেচিব। আৰু তলত আৰু 2টা মতা উঠি গৈছে মানে মালিকজনৰ, সেইটো কাৰণে ডাঙৰটো বেচিব। এজনী আগত মানে বহুত ধুনীয়া আছিল, আৰু এজনী মালিকজনে মানে এই ছাগলীজনী আমাৰ ইয়াৰ নহয়, পাঞ্জাৱৰ নহয়, সি পাকিস্তানৰ পৰা আনিছিলে। ঠিক আছে, এইটো এটা মতা ৰঙাটো, সেইটো বিক্ৰী নহ'ব। আৰু সি ক'লা বগাজনী সেইজনীও মতা, সেইজনী একদম টপ কোৱালিটিত আছে। সৰু 2টা মানে মতা ৰাখিব, ডাঙৰটো বেচিব আৰু গাভিনী থকা 2জনীমান ছাগলী বেচিব। ঠিক আছে, সেইজনী ডাঙৰ মতাজনী আৰু গাভিনী থকা 2জনীমান, 3জনী ছাগলী যদি কোনোবা ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব। এইটো নম্বৰত ফোন কৰিব আৰু মোৰ চেনেলটো লাষ্টলৈকে ছাবস্ক্ৰাইব কৰি দিব। আৰু বেলেগ যেতিয়া ছাগলী বেচাৰ ভিডিঅ' হয়, মই সোনকালে পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো লাষ্টলৈকে চাব। ঠিক আছে বন্ধুসকল, আৰু বন্ধুসকল মানে FMD ভেকচিনটো এতিয়া গভৰ্ণমেণ্ট হস্পিটেলত চব পালে মানে ফ্ৰী আহিছে। বৰষুণ আহি আছে, এতিয়া চবৰে মানে FMD বীমাটো হ'ব, সেইটো কাৰণে আপোনালোকে হস্পিটেলত যোগাযোগ কৰক। চাৰিওফালে হস্পিটেলত মানে FMD ভেকচিনটো এতিয়া ফ্ৰী আহিছে, আপোনালোকে ফ্ৰী মাৰিব পাৰিব। হস্পিটেলত যোগাযোগ কৰক, ওচৰৰ যদি আপোনাৰ গভৰ্ণমেণ্ট হস্পিটেল আছে, সিহঁতৰ লগত আপোনালোকে অলপ যোগাযোগ কৰক। FMD ভেকচিনটো আহিছে কিন্তু। ঠিক আছে বন্ধুসকল।